নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছোঁ। আজি আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। এই আমাৰ আলিচিগা সৰুপুৰ আলিচিগা পাৰ্কঘাট। মই স্কুল আহি আছিলোঁ। এতিয়া স্কুলৰ বৰ দুখৰ কথা, আজিৰ পৰা আকৌ নৌকা যাত্ৰা আৰম্ভ হ'ব। আমাৰ আলিচিগা পাৰ্কঘাটত অৰ্থাৎ আমাৰ এখন দলং বনোৱা হৈছিলে, বাঁহৰ দলং। প্ৰতি বছৰে আমি ৰাইজৰ গাঁঠি ধৰণে নিৰ্মাণ কৰা হয় সেই বাঁহৰ দলংখন। এই দলংখন ইতিমধ্যে এনেদৰে বাঢ়নি পানী আহি উটুৱাই লৈ গৈছে, যাক আমি এই পাৰ্কঘাটটো আমাৰ কৃষকৰ হিয়াৰ আমঠু পাৰ্কঘাট। আলিচিগাবাসীৰ গাঁঠি ধনেৰে নিৰ্মাণ কৰা হয় প্ৰতি বছৰে এই বাঁহৰ সাঁকো। তো বৰ পৰিতাপৰ বিষয়, আজি ৰাতিপুৱাই এই বাঁহৰ দলংখন এনেদৰে বাঢ়নি পানী আহি উটুৱাই লৈ গ'ল। এই আমাৰ ইয়াত পাৰ হ'বলগীয়া ৰাইজ এনেদৰে ৰখি আছে। বৰ দুখৰ কথা। আজিৰ পৰা আমি টেঙানীবাসীয়ে নৌকা যাত্ৰা আৰম্ভ কৰিব লাগিব। এয়া বাঁহৰ দলংখন এনেদৰে বাঢ়নি পানী আহি পুৱাতে আহি লৈ গ'ল। তো ইয়াত ধনশিৰি নদীৰ পাৰতে আমাৰ এনেদৰে বাঁহৰ দলং নিৰ্মাণ কৰা হয় প্ৰতি বছৰে ৰাইজৰ গাঁঠিৰ ধনেৰে। পুনৰবাৰ কৈছোঁ, বহুত পৰিতাপৰ বিষয়। আমাৰ এই বাঁহৰ সাঁকোখন এনেদৰে ভাঙি চিঙি লৈ গৈছে, বৰ দুখৰ কথা। মই স্কুল আহি আছিলোঁ, দেখিছোঁ যে বাঁহৰ দলংখন ইতিমধ্যে ভাগি গ'ল, উটুৱাই লৈ গ'ল। এনেদৰে সিপাৰত বহুত ৰাইজ ৰখি আছে। আজিৰ পৰা নৌকা যাত্ৰা আৰম্ভ হৈছে। বৰ আকৌ টেঙানীৰ নৰক যন্ত্ৰণাত ভুগিবলগীয়া হ'ব পুনৰবাৰ। প্ৰতিনিধি গৈছে আহিছে, কিন্তু আজিকোপতি বাঁহৰ দলংখন এই পাৰ্কঘাটত টেঙানীবাসীৰ সুবিধাৰ্থে আজিলৈকে দলঙৰ কোনো কথা নাই। আজিলৈকে দলং নিৰ্মাণ কৰি নিদিলে বৰ দুখৰ কথা। আজিৰ পৰা পুনৰবাৰ আমাৰ এডাল ৰছীৰে নাওখন পাৰ কৰি থকা হৈছে, আৰম্ভ হৈছে। আজিৰ পৰা টেঙানীবাসী নৌকা যাত্ৰা পুনৰবাৰ আৰম্ভ হৈছে। পুনৰ নৰক যন্ত্ৰণাত আৰম্ভ হ'ব আজিৰ পৰা। বৰ সঁচাকৈ দুখৰ কথা। আজিৰ যুগতো এনেদৰে অসমত নদী পাৰ হৈ আমাৰ এই জনগণে পাৰ কৰি থাকিবলগীয়া অৱস্থাই সঁচাই পৰিতাপৰ বিষয় হৈছে। য'ত মংগল গ্ৰহত সমাজ পতাৰ কথা কৈছে, তেনেকুৱা এটা পৰিপ্ৰেক্ষিতত এনেদৰে টেঙানীবাসীয়ে এতিয়াও নৰক যন্ত্ৰণাত ভুগিবলগীয়া অৱস্থা হৈছে। আজিৰ পৰা দলং গ'ল ন?